পুঠিমাৰী অঞ্চলটো পৰে ওদালগুৰি পঞ্চায়তৰ অন্তৰ্গত। আজি গৈ পেলাই মই যিটো জ্ঞাত হ'লোঁ, তাত দেখিলোঁ যে সেই এনটিআৰ ওদালগুৰি পঞ্চায়তত কোনো এখন হায়াৰ ছেকেণ্ডেৰী নাই। গতিকে মই যেতিয়া আলাপ কৰিলোঁ যে এখনো হায়াৰ ছেকেণ্ডেৰী নাই এটা পঞ্চায়তত, আৰু সেইকাৰণে তৎকালীনভাৱে মই তাৰে যিসমূহ শিক্ষক শিক্ষয়িত্ৰীৰ লগত আলোচনা কৰি গম পালোঁ যে তাতে অধিকাংশ শিক্ষক শিক্ষয়িত্ৰী হৈছে স্নাতকোত্তৰ ডিগ্ৰীধাৰী। আৰু যিহেতু তাত ইকনমিক্সক বাদ দি পেলাই প্ৰত্যেকটো ছাবজেক্টৰে ইংৰাজী, অসমীয়া হওক, পলিটিকেল ছায়েন্সে হওক বা লজিকে হওক, প্ৰত্যেকৰে যিহেতু তাতে পোষ্ট গ্ৰেজুৱেট যিহেতু ডিগ্ৰীধাৰী আছে, গতিকে আমি আশা ৰাখিছোঁ আগন্তুক এপ্ৰিল মাহত আমি নতুন যিটো ছেশ্যন আৰম্ভ হ'ব, পুঠিমাৰীত যাতে আমি হায়াৰ ছেকেণ্ডেৰী যাতে কৰিব পাৰোঁ। আৰু তাৰ কাৰণে আজি IASক মই নিৰ্দেশ প্ৰদান কৰিছোঁ। আমাৰ স্কুল পৰিচালনা সমিতিক মই আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে যাতে আমি এজন ইকনমিক্সৰ শিক্ষক বেলেগৰ পৰা আনি এপ্ৰিল মাহৰ পৰা যাতে আমি আৰম্ভ কৰিব পাৰোঁ। আৰু তদনুৰূপভাৱে মই যিসমূহ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ লগতো মই সভা কৰিছোঁ। সভা কৰি কাৰণ ছাত্ৰ থাকিব লাগিব, খুলিলে নহ'ব। তেওঁলোকে অধিকাংশ ল'ৰাই প্ৰায় তেওঁলোকৰ এইবাৰ 24 জন যিহেতু ছাত্ৰ, 24 জনৰ ভিতৰত যিহেতু 4 জনে ছায়েন্সত যাবগৈ আৰু বাকী 20 জনে কথা দিছে যে ইয়াতে হায়াৰ ছেকেণ্ডেৰী খুলিলে পুঠিমাৰী অম্বিয়াগিৰি হাইস্কুলত হায়াৰ ছেকেণ্ডেৰী খুলিলে তেওঁলোকে তাত পঢ়া শুনা কৰিব বুলি কথা দিছে। গতিকে সেইকাৰণে আজিৰ পৰা চিন্তা আৰম্ভ কৰিছোঁ। আৰু ইয়াৰে মই ভাবোঁ যে এপ্ৰিল মাহত আমি নতুন ক্লাছ আৰম্ভ কৰিব পাৰিম বুলি আশাবাদী। মঠ মন্দিৰ, নামঘৰ, ক্লাব, ষ্টেজ এইবোৰ হৈ থাকিব, কিন্তু মূল বিষয়বোৰ যদি নহয় তেতিয়াহ'লে এইবোৰ আমি সমাজ গঠন কৰি লাভটো কি হ'ব? অকল মঠ মন্দিৰ, নামঘৰ, ক্লাব, মহিলা সমিতিৰ ঘৰ, অকল মই সেইবোৰতে আৱদ্ধ থকা নাই। বগৰীগুৰি অঞ্চলতো 50,000 জনসাধাৰণ আৰু সেই বগৰীগুৰি অঞ্চলতো হায়াৰ ছেকেণ্ডেৰী খুলিম। আৰু আমাৰ ওদালগুৰি যি পঞ্চায়ত তাতো আমি হায়াৰ ছেকেণ্ডেৰী খোলাৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।